এটি কিতাপৰ টোপোলা আৰু ভাৰত মাতাৰ প্ৰতিচ্ছবি। এয়া আমাৰ মাজত সকলোৰে শ্ৰদ্ধাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। খবৰ কেনেকুৱা? সকলোৰে খবৰ ভাল? দুপৰীয়াৰ ভোক লাগিছে নে নাই? মোৰে ভোক লাগি গৈছে। যি নহওক, মই অলপ দেৰি মোৰ মনৰ কথা কেইটামান ক'ম আৰু তাৰ পিছত আমি যিমান সোনকালে পাৰোঁ সামৰণি মাৰিম, কাৰণ এতিয়া প্ৰায় আৰু 1টা বাজিছে, নহয় জানো? আজি আমাৰ মাজত উপস্থিত প্ৰজ্ঞাৰ সভাপতি প্ৰমোদ কলিতা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ বিশিষ্টা লেখিকা আৰু আমাৰ আটাইৰে সন্মানৰ অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ ভূজৰ বৰুৱা ডাঙৰীয়া, আমাৰ সভাস্থলীত উপস্থিত প্ৰজ্ঞাৰ নেতৃত্বত আয়োজন কৰা যুৱ নেতৃত্ব সমাৰোহত ভাগ ল'বলৈ অহা অসমৰ বিভিন্ন স্থানৰ পৰা অহা মোৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, মই কেইটামান দিশৰ ওপৰত অকণমানকৈ কেইটামান কথা ক'ব খুজিম। দেশৰ বা ৰাজ্যখনৰ যুৱ নেতৃত্ব আজিৰ সময়ত দায়িত্ব কি, সমাজখনক আমি কেনেকৈ আগুৱাই লৈ গ'লে আমাৰ ৰাজ্যখন এখন শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ হ'ব পাৰে, আৰু মোৰ জীৱনৰ অভিজ্ঞতাৰে, মোৰ বুলি ক'লে ভুল হ'ব, আমাৰ জীৱনৰ অভিজ্ঞতাৰে সৈতে মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰিম। আৰু মই ভাবোঁ যে অকণমান হ'লেও আপোনালোকে কথাবিলাক চিন্তা কৰিব, কাৰণ আপোনালোকে আমাৰ দেশখনক, ৰাজ্যখনক অহা কেইটামান বছৰৰ ভিতৰতে নেতৃত্ব দিব লাগিব। আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখন উত্তৰ পূব ভাৰতত অৱস্থিত আৰু ভাৰতৰ ৰাজধানীৰ পৰা আমি বহুত দূৰত অৱস্থিত।